জেআৰজি ব্লগ লৈ সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ লৈছো ম্যাক্ৰো ইকনমিক্সৰ ইনভেষ্টমেন্ট ফাংচন সম্পৰ্কে। ইনভেষ্টমেন্ট ফাংচন সম্পৰ্কে আলোচনা কৰাৰ আগতে আমি জানি লওঁ ইনভেষ্টমেন্ট কি। ইনভেষ্টমেন্ট হল ইনভেষ্টমেন্ট ৰেফাৰ্স টু দা এক্সপেন্ডিচাৰ ইনকাৰ্ড অন চাৰ্টেন অফ নিউ কেপিটেল এছেটছ, অৰ্থাৎ নিৰ্দিষ্ট পৰিমাণৰ মূলধনজাত সম্পত্তি ক্ৰয় কৰাৰ বাবে যি ব্যয় বহন কৰা হয় তাকে কি বুলি কোৱা হয়, ইনভেষ্টমেন্ট বুলি কোৱা হয়, অৰ্থাৎ বিনিয়োগ বুলি কোৱা হয়। মানে বিনিয়োগ হেতুকে কোৱা হয় যে নিৰ্দিষ্ট বৰ্ষ এটাত নিৰ্দিষ্ট মূলধনজাত সম্পদ ক্ৰয়ৰ বাবে কৰা ব্যয়। আমি যিকোনো ধৰণৰ কনজাম্পশ্যন এক্সপেণ্ডিচাৰ যদি কৰোঁ সেই কনজাম্পশ্যন এক্সপেণ্ডিচাৰ ইনভেষ্টমেণ্টৰ ভিতৰত নপৰে। গতিকে আমি এই কথাটো মনত ৰাখিলেই হ'ল যে মূলধনজাত দ্ৰব্য সামগ্ৰীবিলাক আমি ধৰি ল'ব পাৰোঁ মেচিনেৰী গুডছ। আমি এক্সাম্পল দিছোঁ যে মেচিনেৰী ইকুইপমেণ্টছ, বিল্ডিং, ৰ মেটেৰিয়েলছ, যিবিলাক দ্ৰব্য সামগ্ৰীয়ে কি কৰিব পাৰোঁ আমি অন্য এটা দ্ৰব্য উৎপাদন কৰিবলৈ বা যিবিলাক সম্পত্তি আমি ব্যৱহাৰ কৰি আয় কৰিব পাৰোঁ সেই সম্পত্তিবিলাকৰ বাবে আমি যি খৰচ বহন কৰোঁ তাক কি বুলি কোৱা হয়, ইনভেষ্টমেণ্ট বুলি কোৱা হয়। এতিয়া ইট ইনক্লুডছ দ্য এক্সপেণ্ডিচাৰ ইনকাৰ্ড অন এছেটছ লাইক মেচিনেৰী, বিল্ডিংছ, ইকুইপমেণ্টছ, ৰ মেটেৰিয়েল এটচেট্ৰা। গতিকে এইখিনি হ'ল কি ইয়াৰ এক্সাম্পল আমি দিব পাৰোঁ ইনভেষ্টমেণ্ট বুলি ক'লে আমি কি বুজোঁ। নেক্সট আহিলে ইনভেষ্টমেণ্ট এক্সপেণ্ডিচাৰ ইজ ক্লাছিফাইড আণ্ডাৰ টু হেডছ, অৰ্থাৎ ইনভেষ্টমেণ্টক আমি কি কৰিব পাৰোঁ, দুটা ভাগত ভাগ কৰিব পাৰোঁ। সেই দুটা হ'ল ইনডিউচ ইনভেষ্টমেণ্ট, নেক্সট আহিলে অট'নমাছ ইনভেষ্টমেণ্ট। ইনডিউচ ইনভেষ্টমেণ্ট হ'ল প্ৰণোদিত বিনিয়োগ আৰু অট'নমাছ ইনভেষ্টমেণ্ট স্বতন্ত্ৰ বিনিয়োগ। এই প্ৰণোদিত বিনিয়োগ কি আৰু স্বতন্ত্ৰ বিনিয়োগ কি সেই সম্পৰ্কে আজি আমি বিশেষভাৱে আলোচনা কৰিম। আৰু প্ৰণোদিত বিনিয়োগ ৰেখা কেনেকুৱা, প্ৰণোদিত বিনিয়োগ কোনে কৰে, নেক্সট আহিলে স্বতন্ত্ৰ বিনিয়োগ কাক বোলে, স্বতন্ত্ৰ বিনিয়োগ ৰেখা কেনেকুৱা সেই সম্পৰ্কে আমি আলোচনা কৰি লওঁ। ঠিক আছে, প্ৰথম আমি চাওঁ ইনডিউচ ইনভেষ্টমেণ্ট। ইনডিউচ ইনভেষ্টমেণ্ট ৰেফাৰ্ছ টু দ্য ইনভেষ্টমেণ্ট হুইচ ডিপেণ্ড অন দ্য প্ৰফিট এক্সপেক্টেশ্যন এণ্ড ইটছ ডাইৰেক্টলি ইনফ্লুৱেঞ্চ বাই ইনকাম লেভেল। এতিয়া সেইটো সকলোতকৈ গুৰুত্বপূৰ্ণ যে প্ৰণোদিত যি বিনিয়োগ সেই প্ৰণোদিত বিনিয়োগক প্ৰভাৱিত কিহে কৰে, আয়ৰ লাভৰ আকাংক্ষাই। গতিকে যি বিনিয়োগ লাভৰ আকাংক্ষাৰ দ্বাৰা কৰা হয় সেই বিনিয়োগক কি বুলি কোৱা হয়, প্ৰণোদিত বিনিয়োগ বুলি কোৱা হয়। এণ্ড ইজ ডাইৰেক্টলি ইনফ্লুৱেঞ্চ বাই ইনকাম লেভেল। ই সেইটো কাৰণে কি হৈছে পোনপটীয়াভাৱে কি হয়, ইনকাম লেভেলৰ ওপৰত ই কি কৰে, ডিপেণ্ড কৰে। অৰ্থাৎ আয়ৰ স্তৰৰ ওপৰত কি হয়, প্ৰণোদিত যি ইনভেষ্টমেণ্ট বা বিনিয়োগ, প্ৰণোদিত বিনিয়োগ কি হৈছে আয়ৰ স্তৰৰ ওপৰত নিৰ্ভৰশীল। আৰু কেনেকৈ নিৰ্ভৰশীল, প্ৰত্যক্ষভাৱে নিৰ্ভৰশীল। অৰ্থাৎ যদি ইনকাম লেভেল বৃদ্ধি হয় তেতিয়াহ'লে কি হ'ব, প্ৰণোদিত বিনিয়োগ বৃদ্ধি হ'ব। ইট ইজ ইনকাম ইলাষ্টিক, আৰু সেইটো কাৰণে কি হয়, ইয়াক কি হৈছে ইনকাম ইলাষ্টিক, স্থিতিস্থাপক বুলি কোৱা হয়। ইট ইনক্ৰিজেছ উইথ ইনক্ৰিজ ইন ইনকাম এণ্ড ভাইচ ভাৰ্চা। অৰ্থাৎ যদি ইনকাম কি হৈছে ইনক্ৰিজ হয় তেতিয়া কি হ'ব, প্ৰণোদিত বিনিয়োগ ইনক্ৰিজ হ'ব। গতিকে এই প্ৰণোদিত বিনিয়োগ ৰেখাডাল কেনেকুৱা আমি সেই সম্পৰ্কে চাই লওঁ। ইনডিউচ ইনভেষ্টমেণ্ট আমি যদি ইয়াক কাৰ্ভ আঁকি দেখুৱাওঁ তেতিয়া আমি কেনেকৈ কৰিম, ইয়াত ধৰি লোৱা আমি ইনকাম লেভেল আৰু এইটো হ'ল OX, এইফালে হ'ল OY আৰু ইয়াত থাকিলে আমাৰ ইনভেষ্টমেণ্ট। এতিয়া আমি কি কৈছিলোঁ যে প্ৰণোদিত বিনিয়োগক কি হৈছে আয়ৰ স্তৰে প্ৰভাৱিত কৰে। গতিকে ইনকাম লেভেল যেতিয়া ইনক্ৰিজ হৈ গৈ থাকিব, আমি ধৰি লওঁ এইটো 100, 200, 300, 400, 500 এটচেট্ৰা। ইনকাম লেভেল বৃদ্ধি হৈ গৈ আছে আৰু এইফালে কি হৈছে প্ৰণোদিত বিনিয়োগ যদি আমি ধৰোঁ, আমি ধৰি ল'লোঁ 50 crores, 100 crores, 150 crores আৰু 160 crores, 50 এফালে লৈ আমি 200 crores। আমি জাষ্ট এটা কাল্পনিক উদাহৰণ লৈ লৈছোঁ। এতিয়া ইনকাম ইনক্ৰিজেছ এণ্ড ইনভেষ্টমেণ্ট অলছ' ইনক্ৰিজেছ। এতিয়া ইনকাম আমি ধৰি ল'লোঁ ইয়ালৈ আহিলে তেতিয়া কি হ'ব, ইনভেষ্টমেণ্ট এফালে বৃদ্ধি হ'ল, আমি ধৰিলোঁ ইমান হ'ল, এইফালে 100 হ'ল, 200 হ'ল, কি হৈছে ইনভেষ্টমেণ্ট 200 হ'ল। গতিকে এই ইনডিউচ ইনভেষ্টমেণ্ট কাৰ্ভডাল আমাৰ কি হৈছে এইটো লেভেলত গুচি যাব। গতিকে এইডাল হ'ল ইনডিউচ ইনভেষ্টমেণ্ট। অৰ্থাৎ যেতিয়া কি হ'ব, আয় বৃদ্ধি হ'ব তেতিয়া কি হৈছে বিনিয়োগো বৃদ্ধি হ'ব। ঠিক আছে, এই কথাটো আমি মনত ৰাখিলেই হ'ল যে আয় বৃদ্ধি হৈ গৈ আছে, বিনিয়োগ বৃদ্ধি হৈ গৈ আছে। আমি যদি আইক OY1 OY2 এনেকৈ ধৰোঁ, এইফালে আমি তেতিয়া বিনিয়োগ ধৰিব পাৰোঁ I
1 I2 আমি এনেকৈ ধৰিব পাৰোঁ তেতিয়া আমি ক'ম যে OY1 যেতিয়া হৈছিলে ইনকাম লেভেল তেতিয়া কি হৈছিলে বিনিয়োগ OI1 নেক্সট ইনকাম লেভেল OY2 হ'ল তেতিয়া বিনিয়োগ কি হৈছে OY2 অৰ্থাৎ ইনকাম ইনক্ৰিজ হৈ গৈ আছে আৰু কি হৈছে ইনভেষ্টমেণ্টটো ইনক্ৰিজ হৈ গৈ আছে আয় বৃদ্ধিৰ লগে লগে বিনিয়োগ বৃদ্ধি হয় গতিকে এইটোত কি হৈছে লাভে মানে প্ৰফিটে ইয়াক কি কৰে প্ৰলোভিত কৰে যেতিয়া প্ৰফিট বৃদ্ধি হৈ গৈ থাকে তেতিয়া কি হৈছে ইনভেষ্টমেণ্টো বাঢ়ি গৈ থাকে সেইকাৰণে এই যিটো ইনভেষ্টমেণ্ট হয় প্ৰণোদিত ইনভেষ্টমেণ্ট কোনে কৰে প্ৰাইভেট ছেক্টৰৰ দ্বাৰা বেছিকৈ কৰা হয় কাৰণ প্ৰাইভেট ছেক্টৰতহে আচলতে কি হয় প্ৰফিটৰ কথাটো আহে ঠিক আছে নেক্সট আমি চাওঁ অট'নমাছ ইনভেষ্টমেণ্ট যিটো হৈছে কি স্বতন্ত্ৰ বিনিয়োগ এটা স্বতন্ত্ৰ বিনিয়োগ কি বুলি যদি আমাক সোধা হয় তেতিয়া আমি ক'ম ইট ৰেফাৰ্ছ টু দ্য ইনভেষ্টমেণ্ট হুইচ ইজ নট এফেক্টেড বাই চেঞ্জ ইন দ্য লেভেল অফ ইনকাম এণ্ড নট ইনডিউচড শ্ল'লি বাই প্ৰফিট মটিভ অৰ্থাৎ স্বতন্ত্ৰ বিনিয়োগ কি হৈছে যিটো প্ৰভাৱিত নহয় আয়ৰ স্তৰৰ দ্বাৰা যি বিনিয়োগ প্ৰভাৱিত নহয় আৰু যি বিনিয়োগ কি হৈছে প্ৰফিটৰ দ্বাৰা প্ৰভাৱিত নহয় প্ৰফিটৰ কথাটো ইয়াত নাহে সেই বিনিয়োগকে কি বুলি কোৱা হয় স্বতন্ত্ৰ বিনিয়োগ বুলি কোৱা হয় অৰ্থাৎ ইয়াত কি হ'ব ইট ইজ ইনকাম ইনইলাষ্টিক ইয়াত কি হৈছে আয় অস্থিতিস্থাপক কেনেকৈ যে ইট ইজ নট ইনফ্লুৱেঞ্চ বাই চেঞ্জ ইন ইনকাম অৰ্থাৎ আয় বৃদ্ধি হৈ গৈ আছে কিন্তু কি হৈছে ইনভেষ্টমেণ্টৰ কোনো পৰিৱৰ্তন হোৱা নাই এই যিটো স্বতন্ত্ৰ বিনিয়োগ কোনে কৰে আমি সেই কথাটো চাব লাগিব যে স্বতন্ত্ৰ বিনিয়োগ কোনে কৰে বিশেষভাৱে গভৰ্ণমেণ্টে কৰে অৰ্থাৎ চৰকাৰে কৰে চৰকাৰে কি হয় পপুলেশ্যন চেঞ্জ হ'ল মানে জনসংখ্যাৰ পৰিৱৰ্তনৰ কাৰণে কৰিব পাৰে নেক্সট কি হৈছে যিবিলাক আমাৰ পাব্লিক গুডছ মানে ৰাজহুৱা দ্ৰব্য বৃদ্ধিৰ বাবে কৰিব পাৰে বা ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে কৰিব পাৰে গতিকে এই দিশত মানে অৰ্থনৈতিক কল্যাণ সাধনৰ বাবে চৰকাৰে যিবিলাক বিনিয়োগ কৰে সেই বিনিয়োগবিলাকক কি বুলি কোৱা হয় তেনে অট'নমাছ ইনভেষ্টমেণ্ট বুলি কোৱা হয় এতিয়া অট'নমাছ ইনভেষ্টমেণ্টৰ আমি কাৰ্ভডাল যদি চাওঁ তেতিয়া আমি দেখিম এইফালে যিহেতু ইনভেষ্টমেণ্ট এইফালে ইনকাম এতিয়া ইয়াত কোৱা আমি এইটো ধৰি ল'লোঁ Y1 Y2 এইটো আহিলে Y3 এইফালে আমি ধৰি ল'লোঁ I1 I2 আমি এনেকৈ ধৰিলোঁ এতিয়া ইয়াত কি কৈছে যে যেতিয়া কি হৈছে ইনকাম লেভেল Y1 Y2 Y3 হৈছে কিন্তু ইনভেষ্টমেণ্ট কি হৈছে একেই আছে এইটোকে কোৱা হয় অট'নমাছ ইনভেষ্টমেণ্ট মানে স্বতন্ত্ৰ বিনিয়োগ ইয়াত দেখা গৈছে যে ইনকাম লেভেল Y1 হৈছে Y1ৰ পৰা Y2 হ'ল Y3 হ'ল বৃদ্ধি হৈ গৈ আছে কিন্তু কি হৈছে ইনভেষ্টমেণ্ট একেই হৈ আছে অৰ্থাৎ বিনিয়োগ স্থিৰ হৈ আছে গতিকে এই যিটো ইয়াত কি হৈছে প্ৰফিট যিটো মটিভ হয় মানে যিটো লাভৰ যিটো ইচ্ছা সেই লাভৰ ইচ্ছাই বা লাভৰ আকাংক্ষা ইয়াক কি হৈছে প্ৰভাৱিত নকৰে যিহেতু গভৰ্ণমেণ্টে কৰে গতিকে এই কথাটো আমি মনত ৰাখিব লাগে এইটো বহুত গুৰুত্বপূৰ্ণ হয় আৰু প্ৰায়ে দেখা যায় পৰীক্ষাত এই বস্তুটো আহি থাকে আৰু এটা অতি গুৰুত্বপূৰ্ণ বিষয় ইয়াৰ লগত জড়িত সেইটো হ'ল কি ডিফাৰেঞ্চ বিটুইন ইনডিউচ ইনভেষ্টমেণ্ট এণ্ড অট'নমাছ ইনভেষ্টমেণ্ট গতিকে আমি কাক বোলে জানিলোৱে ডিফাৰেঞ্চখিনি আমি খুব সহজেই উলিয়াব পাৰোঁ হ'লেও আমি ডিফাৰেঞ্চ টেবুলখন বনাই দিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ সহজ হ'ব এবাৰ চালে নিশ্চয় মনত ৰৈ যাব আৰু আমি গেৰাণ্টি দি ক'ব পাৰোঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে ভিডিঅ'টো এবাৰ চাই মাত্ৰ এবাৰ তেওঁলোকে পৰীক্ষাত ইজিলি এই বিষয়টো উপস্থাপন কৰিব পাৰে ঠিক আছে ইনডিউচ ইনভেষ্টমেণ্ট কি এতিয়া আমি চাওঁ ডিফাৰেঞ্চখিনি ফাৰ্ষ্ট ডিফাৰেঞ্চটো হ'ল ইট ইজ ডিৰাইভ বাই প্ৰফিট মটিভ ইট ডিপেণ্ডছ অন প্ৰফিট এক্সপেক্টেশ্যন আমি ইতিমধ্যে কৈছোঁৱে যে ইনডিউচ ইনভেষ্টমেণ্ট মানে প্ৰণোদিত বিনিয়োগ কি হৈছে লাভৰ আকাংক্ষাৰ দ্বাৰা বা লাভৰ উদ্দেশ্যৰ দ্বাৰা ই পৰিচালিত হয় ই গতিকে লাভৰ আকাংক্ষাৰ ওপৰত ই কি কৰে নিৰ্ভৰ কৰে কিন্তু অট'নমাছ ইনভেষ্টমেণ্ট ইজ ডান ফৰ ছ'চিয়েল ৱেলফেয়াৰ নট টু প্ৰফিট এইটো অকল সামাজিক কল্যাণৰ উদ্দেশ্যেহে কি কৰা হয় স্বতন্ত্ৰ বিনিয়োগ কৰা হয় স্বতন্ত্ৰ বিনিয়োগত কোনো প্ৰফিটৰ কথা নাহে প্ৰফিট বা মানে লাভ আহৰণ কৰিম বুলি এই বিনিয়োগ কৰা নহয় নেক্সট পইণ্ট আহিল ইট ইজ ইনকাম ইলাষ্টিক আমি এইটো কৈছোঁ যে ইনডিউচমেণ্ট ইনভেষ্টমেণ্ট কি হৈছে ইট ইজ ইনকাম ইলাষ্টিক অৰ্থাৎ হুৱেন ইনকাম ইনক্ৰিজেছ দেন ইনভেষ্টমেণ্ট ইজ অলছ' ইনক্ৰিজেছ সেইটো সেইকাৰণে ইয়াক কোৱা হৈছে যে ই আই স্থিতিস্থাপক আৰু ইয়াত কি হৈছে ইট ইজ আনএফেক্টেড বাই চেঞ্জ ইন ইনকাম এইটো যিহেতু কি হৈছে চেঞ্জ ইন ইনকামে ইয়াক প্ৰভাৱিত নকৰে গতিকে ই কি হৈছে ইনকাম ইনইলাষ্টিক নেক্সট পইণ্টটো আহিলে ইটছ কাৰ্ভ শ্লোপছ দ্য আপৱাৰ্ডছ আমি দেখিছোঁ প্ৰণোদিত যিডাল ইনভেষ্টমেণ্ট কাৰ্ভ অৰ্থাৎ প্ৰণোদিত বিনিয়োগ ৰেখাডাল কি হৈছে সদায় ইনক্ৰিজ শ্লোপ আপৱাৰ্ড আমি এইটো পাইছিলোঁ আপৱাৰ্ড শ্লোপ হয় অৰ্থাৎ ইনকাম বৃদ্ধি হৈ গৈ থাকিলে ইনভেষ্টমেণ্ট বৃদ্ধি হৈ গৈ থাকে নেক্সট আহিলে
অট'নমাছ ইনভেষ্টমেণ্ট কিন্তু কি হৈছে পেৰেলেল টু OX এক্সিছ, অৰ্থাৎ ই কি হৈছে যিডাল OX এক্সিছ সেই আনুভূমিক অক্ষৰ সমান্তৰাল হয়। এনে হোৱাৰ কাৰণটো আমি ইতিমধ্যে কৈ আহিছোঁ যে ইনকাম বৃদ্ধি হ'লেও ইয়াত কি হৈছে ইনভেষ্টমেণ্ট স্থিৰে থাকে। নেক্সট আহিলে লাষ্ট পইণ্ট ডিফাৰেঞ্চ, ইট ইজ জেনেৰেলি ডান বাই প্ৰাইভেট ছেক্টৰ। ইনডিউচ ইনভেষ্টমেণ্ট কোনে কৰে তেনে আমি এইটো আগতে আলোচনাই কৰিছোঁ যে এইটো কি হৈছে আমাৰ ব্যক্তিগত খণ্ডই কৰে, যিহেতু ইয়াত প্ৰফিট মটিভটো সোমাই থাকে, লাভৰ আকাংক্ষা থাকে। কিন্তু অট'নমাছ ইনভেষ্টমেণ্ট কোনে কৰে, ইটছ জেনেৰেলি ডান বাই গভৰ্ণমেণ্ট ছেক্টৰ, মানে চৰকাৰী যিবিলাক খণ্ড, চৰকাৰী খণ্ডইহে কি কৰে অট'নমাছ মানে স্বতন্ত্ৰ বিনিয়োগ কৰে, য'ত উদ্দেশ্য হ'ল কি স্বতন্ত্ৰ বিনিয়োগৰ উদ্দেশ্যটোৱে হৈছে যে ছ'চিয়েল ৱেলফেয়াৰ, অৰ্থাৎ সমাজ কল্যাণ। গতিকে সমাজ কল্যাণ কোনে কৰে, সদায় গভৰ্ণমেণ্টে কৰে। গতিকে এইখিনি হ'ল ডিফাৰেঞ্চ। ছাত্ৰ ছাত্ৰীসকলে পইণ্ট আউট কৰি বিষয়বস্তুটো মনত ৰাখিব, খুব সহজে বুজি পাব। আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।